আপোনালোকে সকলোৱে জানে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল অসমত উল্লেখযোগ্যভাৱে আমাৰ সকলোৰে বাবে অত্যন্ত আমি উৎসাহিত হৈছোঁ কাৰণ এই নিৰ্বাচনত 14খন আসনৰ ভিতৰত আমি 11খন আসন পাবলৈ সক্ষম হৈছোঁ। গতিকে এই সফলতাই ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন আজি অসমত যি চৰকাৰ আছে নিশ্চিতভাৱে এইখন চৰকাৰৰ কাম কাজক অসমৰ জনগণে স্বীকৃতি প্ৰদান কৰিছে আৰু অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিটো অঞ্চলত ভোটদাতা ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ লগতে মিত্ৰ দলক যেনেধৰণে সঁহাৰি জনালে তাৰ বাবে মই অসমৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু আজি এই সফলতাৰ বাবে এটি কথা স্বীকাৰ কৰিবই লাগিব যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কঠোৰ পৰিশ্ৰম, তেখেতে নিৰ্বাচনৰ সময়ত লোৱা পদক্ষেপ আৰু তেখেতৰ চৰকাৰৰ আৰু মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়কসকল আৰু বিভিন্ন পৰ্যায়ত কাম কৰি থকা জনপ্ৰতিনিধিসকলৰ যি অৱদান নিশ্চিতভাৱে এই আমাৰ সকলোৰে বাবে অত্যন্ত উৎসাহজনক আৰু ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ৰাজ্যিক সমিতি মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত সংগঠনটোৰ বিভিন্ন পৰ্যায়ত কাৰ্যকৰ্তাসকলে যেনেধৰণে নিষ্ঠাৰে কাম কৰিল তাৰ বাবে ভৱেশ কলিতা ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আজি আমি একোগৰাকী জনপ্ৰতিনিধি হিচাপে সাংসদ হিচাপে নিৰ্বাচিত হৈ ৰাজ্যখনৰ জনতাক সমষ্টিৰ জনতাক লগতে দেশবাসীক সেৱা কৰাৰ এটি সুযোগ লাভ কৰিছোঁ। কেন্দ্ৰীয় মন্ত্ৰীসভাত দেশৰ আদৰ্শবাদী নেতা, পৃথিৱীৰ সৰ্বাধিক লোকপ্ৰিয় নেতা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক সুযোগ প্ৰদান কৰিছে কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে ৰাজ্যখনৰ জনতাৰ লগতে দেশবাসীক সেৱা কৰিবৰ বাবে সুযোগ প্ৰদান কৰিছে মোৰ লগতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। গতিকে ইয়াৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আন্তৰিকতাৰে অসমৰ জনগণৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে এইবাৰে নহয় ইয়াৰ পূৰ্বতেও অসমৰ পৰা দুগৰাকী প্ৰতিনিধিক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি অসমৰ প্ৰতি থকা তেখেতৰ অগাধ ভাল পোৱা আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰাও লোৱাটো কাৰ্যকালত 5গৰাকী প্ৰতিনিধিক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা তেখেতৰ বিশেষ আন্তৰিকতা তেখেতে ইতিমধ্যে পৰিচয় দিছে। গতিকে আমি অত্যন্ত এই কথাত সকলোৱে উৎসাহিত হৈছোঁ যে এই নিৰ্বাচনৰ পাছত আগন্তুক দিনত ৰাজ্যখনত উপ নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচন আৰু 2026 চনৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব, এই তিনিটা নিৰ্বাচনতেই আমি নিশ্চিতভাৱে জনসাধাৰণৰ মৰম চেনেহ আৰু আন্তৰিকতা পাবলৈ সক্ষম হ'ম। মিলি এইটো ঘৰৰ কথা আমি সকলোৱে মিলি আলাপ আলোচনাৰ যোগেদি সকলো মীমাংসা কৰিম। কাৰণ আমি সকলোৱে বুজি পাওঁ, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাবান কাৰ্যকৰ্তাজনে সদায় জানে যে তেখেতৰ দায়িত্ব হৈছে দেশ সেৱা, প্ৰথম নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, চেল্ফ লাষ্ট। গতিকে সেই নীতিৰে তেখেতসকলেও সকলোৱে মিলি উল্লেখযোগ্য অৱদান
দলটোক ৰাইজৰ আস্থাভাজন কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়াইছে। গতিকে আমি সকলোৱে মিলি আগন্তুক দিনত একেলগে নিষ্ঠাৰে কাম কৰিম আৰু নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনবিলাকত আমি ৰাইজৰ সমৰ্থন কৰিবলৈ সক্ষম হ'ম। এটা কথা যে আমি NDA হিচাপে আজি আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ NDA। গতিকে NDAক ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে সম্পূৰ্ণৰূপে মেণ্ডেট দিছে, যাৰ ফলত আমি সুন্দৰভাৱে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক 5 বছৰ এইখন ৰাষ্ট্ৰক বিশ্বৰ 3খন উন্নত শক্তিশালী অৰ্থনীতিৰ ভিতৰত অন্যতম হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য স্থিৰ কৰা হৈছে, এই লক্ষ্যত উপনীত হ'বৰ বাবে NDAৰ প্ৰতিটো দল দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰিব মোদী ডাঙৰীয়াৰ নেতৃত্বত। আমি সকলোৱে দেখিছোঁ যে বিৰোধীয়ে বহু ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ পাছতো মানুহৰ মাজত আমি বিভিন্ন ধৰণে যিমানবিলাক বিভ্ৰান্তি সৃষ্টি কৰিবলৈ তেখেতসকলে অপচেষ্টা চলাইছে, তৎসত্ত্বেও আজি প্ৰায় 94খন বিধানসভা সমষ্টিৰ আসনত আমি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে আগন্তুক দিনত প্ৰতিটো নিৰ্বাচনতেই আমি ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা পাবলৈ সক্ষম হ'ম। এই বিশ্বাসেৰে আগন্তুক দিনত আমাৰ প্ৰতিজন কাৰ্যকৰ্তাই দৃঢ়তাৰে কাম কৰি যাব। মই এই সুযোগতে নিশ্চিতভাৱে এটি কথা ক'বই লাগিব যে অসমত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল তৃণমূল পৰ্যায়ৰ পৰা যিমান কষ্ট স্বীকাৰ কৰিলে, মূৰৰ ঘাম মাটিত পেলাই তেখেতসকলক মই বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। বুথ কমিটি, পৃষ্ঠা প্ৰমুখ, শক্তি কেন্দ্ৰ বিস্তাৰক আৰু মণ্ডল, জিলা, ৰাজ্যিক সমিতি, মৰ্চাৰ আৰু বিভিন্ন পৰ্যায়ৰ জনপ্ৰতিনিধিসকলে যেনেধৰণে কষ্ট স্বীকাৰ কৰিলে, আমাৰ বিধায়কসকল, সাংসদসকল আৰু মন্ত্ৰীসকলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমান নিষ্ঠাৰে কাম কৰিলে, তাৰ ফলশ্ৰুতিত আজি এই সুফল পাবলৈ সক্ষম হ'লোঁ। তাৰ বাবে মই সকলোকে বিশেষভাৱে আন্তৰিক কৃতজ্ঞতাৰ ধন্যবাদ জনাইছোঁ।